Hello everyone, welcome back to our channel. আজি আমি ইয়াত আলোচনা কৰিম ক্লাস 10 NCERT book Maths first chapter real numbers or exercise 1.3 লগতে কিছুমান example question আমি ইয়াত আলোচনা কৰিম। আশা কৰো ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ'ব পাৰিবা। এতিয়া চোৱা ইয়াতে example 10 to কি দিছে so that 5 minus root 3 is irrational. Etu is 2023 already ahisile. Tar pisot aro ta ki dise swa example number 11 etu 2018 not ahisile. So that 3 root 2 is irrational. Etia thik tenekoi yar 1 number question to yar agor to video tamar hoi goise. Yare question number 2 to prove that 3 plus 2 root 5 is irrational. Question number 3 prove that the following are irrational. That is 1 number 1 by root 2, 2 number 7 root 5 and 3 number 2 6 plus root 2. এই exercise to tamar example or exercise mila jiman keta question ase yare matro two types question ami sale hol eta type ot amar hoi gol baru etu root 2 root 3 root 5 root 7 ebilak root 6 etia ami ei question kita next arta type je ase he type to ami eta alochona korim to etia swa second to আমি প্রথমতে আমি ইয়াতে example number 10 to আলোচনা কৰিছো এইটো example number 10 so that 5 minus root 3 is irrational এই কোৱেশ্চনটোৰে আমি আৰম্ভ কৰিম বাকিখিনি আমি কেনেকৈ সিমিলাৰ কোৱেশ্চন হয় তাক এটা এটা কৈ আমি আলোচনা কৰি যাম এতিয়া চোৱা ইয়াতে আমি লিখিম যে example কি হয় number 10 হয় example number 10 ইয়াতে আমাক কি কৈছে so that 5 minus root 3 is irrational তো আমি প্ৰথমতে লিখিম if possible let কাৰণ ইয়াতে root 3 নাম্বাৰটো আছে গতিকে আমি জানো ই irrational হয় কিন্তু আমি ইয়াক শো কৰিব লাগে সো আমি কি লিখিম সলিউশন লিখিম if possible let 5 minus root 3 be rational বাস আমি কি কৰিলো rational বুলি ধৰি ললো যদি এটো rational হয় তেতিয়া আমি কি জানো সোয়া যে 5 minus root 3 is equal to কি হ'ব p by q where p and q are কি লিখিম আমি co-prime P and Q are co-prime. Co-prime মানে they have no common factor other than 1. So এতিয়া আমি কি কৰিম সোয়া এই root 3 টো ইপিনে লৈ যাম 5 টো থাকি গল আৰু এইটো ইপিনে লৈ আনিম কাৰণ তো মাইনাসত আছে যে সেইকাৰণে হে ইকুয়ালৰ ইপিনে লৈ যাম তো এইটো root 3 minus টো কি হৈ গল তোমাৰ প্লাস হৈ গল তো এতিয়া সোয়া ইয়াতে আমি এলসিয়াম লম q টো এলসিয়াম হৈছে 5 into q কি হ'ব ইয়াতে 5q minus p is equal to কি হ'ব তোমাৰ root 3 তো আমি এটা কি লিখিম since এটো কি হ'ল তোমাৰ p, q and 5 are integers therefore এখানে কি হ'ব 5q minus p by q is কি হ'ব rational therefore আমি কি লিখিম এটো ইকুয়াল এটো লিখিছো ন যদি এটো যদি তোমাৰ ৰেশনাল হয় ইকুয়াল আছে যেহেতু এটো কি হ'ব ৰেশনাল লিখিম আমি ইয়াত root 3 is also rational এতিয়া সোয়া যে কিন্তু আমি কি জানো root 3 টো অলরেডি এটা কি হয় ইরেশনাল নাম্বার হয় তেতিয়া হলে আমি কি ইয়াতে কি লিখিম সোয়া তেতিয়া হলে আমি ইয়াত কি লিখিম যে but we already know so but this contradicts the fact
the fact that √3 is আমি কি জানো irrational. Therefore 5 minus √3 is not rational. So 5 minus √3 is কি হ'ব irrational. এইটো আমাৰ কি হৈ গ'ল so হৈ গ'ল so আছামিজ মিডিয়ামৰ কাৰণে আমি চাম চোৱা যে দেখুৱা যে 5 minus √3 অপৰিমেয় যদি সম্ভৱ ধৰা হ'ল 5 minus √3 কি হয় পৰিমেয় বুলি আমি ধৰিছোঁ p 5 minus √3 ইয়াতে চোৱা 5 minus √3 ইকুৱেল কি লিখিলোঁ p/q য'ত p আৰু q কি হয় সহমৌলিক ইহঁতৰ 1ৰ বাহিৰে আন কোনো উৎপাদক নাথাকে তো ইয়াতে কি কৰিলোঁ আমি এইটো ইপিনে লৈ গ'লোঁ কিয় এইটো মাইনাছ আছে কাৰণে লৈ গ'লোঁ এতিয়া এইটো ইপিনে লৈ আহিলোঁ মাইনাছ হৈ গ'ল তো ইয়াৰে এলচিএম কিউ হয় তো এইটো 5q মাইনাছ এইটো কি হ'ব p হ'ব আৰু এইটো √3 হয় √3 ইকুৱেল এইটো হৈ গ'ল এতিয়া চোৱা যিহেতু pq মানে pq আৰু 5টো কি হয় অখণ্ড সংখ্যা হয় তেতিয়াহ'লে কি হ'ব এইটো কি হ'ব পৰিমেয় হৈ যাব মানে এইটো পৰিমেয় হৈ যাব যদি এইটো পৰিমেয় হয় কি হ'ব এইটোও পৰিমেয় হ'ব কিন্তু আমি √3টো কি জানো অপৰিমেয় জানো তাকে আমি লিখিম যে এটাকে √3ও পৰিমেয় কিন্তু আমি জানো যে √3ও পৰিমেয় গতিকে 5 minus √3 পৰিমেয় নহয় ই কি হয় অপৰিমেয় হয় তোমালোকে ভিডিঅ'টো পজ কৰি এই আনসাৰটো লিখিব পাৰা বা ইয়াক তোমালোকে স্ক্ৰিনশ্বট এটাও ল'ব পাৰা এতিয়া আমি নেক্সট বাকি কোৱেশ্চনবিলাক এটা এটাকৈ আলোচনা কৰিম আৰু ইয়াৰ সলিউশনবিলাক আমি ইয়াতে সজাম চোৱা প্ৰথমতে আমি সলিউশন কৰি চাম তাৰপিছত আমি এটা এটাকৈ ইয়াক ধুনীয়াকৈ কৰি যাম মানে কেনেকৈ হৈছে এটা ষ্টেপতে মানে গোটেইখিনি হৈ যায় কেনেকৈ চোৱা 11 নম্বৰ এক্সাম্পলটো কি কৈছিলে তোমাৰ যে 3√2 কি হয় irrational বুলি শো কৰিব লাগে তো আমি একেই কথা লিখিম if possible let 3√2 be rational আমি কি লিখিছিলোঁ সো এতিয়া চোৱা এইটোকে আমি সলভ কৰিম কেনেকৈ লিখাবিলাক একে লিখিবা if possible let 3√2 এইটো মই বাৰু লিখাই দিছোঁ if possible let 3√2 be কি হ'ব তোমাৰ rational আগৰ নিচিনা একে লিখিবা rational তো এতিয়া চোৱা এইটো কি হ'ব 3√2 ইকুৱেল কি হ'ব p/q বাকি মই এইবিলাক নিলিখোঁ ইয়াতে মই দেখুৱাই দিম এতিয়া ইয়াতে চোৱা ইয়াতে 3টো মাল্টিপ্লাই হৈ আছে হিপিনে লৈ যোৱা এইটো কি হ'ব √2 বাই কি হ'ব এইটো p/q 3টো ক'ত আহি গ'ল তলত আহি গ'ল মাল্টিপ্লাই হৈ গ'ল এইটো মাল্টিপ্লাই হৈছে ডিভাইড হৈ গ'ল ইপিনে গ'লে কি হ'ব 3টো ডিভাইড হ'ব তো এইটো 3টো লৈ গ'লোঁ আমি ইয়াত p/3q হৈ গ'ল এতিয়া √2টো ফ্ৰী হৈ গ'ল নাই মেইন হ'ল আমাৰ ৰুট অভাৰ থকা নাম্বাৰবিলাক আমি ফ্ৰী কৰাব লাগে ইয়াতেও আমি কৰিছিলোঁ চোৱা ইয়াতেও কি কৰিছিলোঁ √3টো তোমাৰ কি কৰিছিলা ফ্ৰী কৰাইছিলা এতিয়া আমি ইয়াক কেনেকৈ কৰিম চোৱা কোৱেশ্চনটো আছিলে আমাৰ কি 3√2 আছিলে নে তো আমাৰ ইমানখিনিটো হৈ গ'ল ইমানখিনি ইকুৱেল এইটো আছিলে তোমাৰ ইয়াতে হ'ব এতিয়া তোমাৰ এতিয়া এইটো হ'ব ওপৰৰখিনি তুমি চাব নালাগে এইটো কি এইটো √2 ইকুৱেল কি হয় p/q হ'ব এতিয়া চোৱা ইয়াতে pq আৰু কি লিখিবা 3 pq and 3টো কি হয় are integers এটো therefore কি হ'ব তোমাৰ এইটো ইয়াত আহিব p/3q is rational হ'ব therefore root কি হ'ব ইয়াতে √2 আছিলে √2 is also rational হ'ব তাৰপিছত কি হ'ব but this contradict fact that √2 is irrational আমি অলৰেডি জানো তো এতিয়া চোৱা therefore কি লিখিবা এই নাম্বাৰটো কি হয় 3√2 কি হয় 3√2 is not rational so
3 root 2 is কি লিখিবা irrational হয় এতিয়া চোৱা নেক্সট নাম্বাৰ আমি আকৌ পাম 1 by কি দিছে root 2 তো 1 by root 2 তো আমি কেনেকৈ কৰিম চোৱা ইয়াতে 1 by কি দিছে root 2 আমি কি জানো p by q বাকি লিখাবিলাক একে লিখিবা সো এটো জাস্ট উল্টাই দিলে কি হ'ব root 2 by 1 হ'ব আৰু এটো কি হ'ব q by p হ'ব তো এটো কি হ'ব root 2 হৈ গল আৰু এটো কি হ'ব q by p হ'ব q by কি হ'ব p হ'ব ঠিক তেনেকৈ আমি একে নিয়মতে এইবিলাক খজাই যাম তাৰ পিছত আমি আকৌ চাম চোৱা নেক্সট আৰটা আছে ইয়াতে 7 root 5 7 root 5 equal কি লিখিবা p by q লিখিবা এটো root 5 to free হৈ গল p by কি হ'ব 7q হ'ব ঠিক তেনেকৈ তোমাৰ লাষ্ট নাম্বাৰটো কি আছিল 3 নাম্বাৰটো কি আছিল 6 plus root 2 আছিল equal p by q হ'ব 6 টো আমি হিপিনে লৈ যাম 6 টো আমি হিপিনে লৈ যাম 6 টো লৈ যাম root 2 টো ৰাখা p by q minus 6 হ'ব তো এটো root 2 কি হৈ গল তোমাৰ q p minus 6q হৈ যাব তাৰ পিছত আৰটা কি আছিল তোমাৰ কোৱেশ্চন নাম্বাৰ 2 আছিল কোৱেশ্চন নাম্বাৰ 2 কি আছিল 3 plus 2 root 5 p by q হ'ব ইয়াৰ পিছত তোমাৰ কি হয় 3 টো লৈ যোৱা প্ৰথমতে p by q minus 3 হৈ গল এটো তোমাৰ root 5 টো ৰাখা আৰু ইয়াতে এলসিয়াম লোৱা q টো এলসিয়াম হয় এটো p minus 3q হ'ব তো ইয়াৰে 2 টো আমি লৈ গলো ইয়াত এটো হৈ গল এতিয়া এই কোৱেশ্চনটোৰ কাৰণে তুমি চোৱা ইয়াতে কি লিখিবা এটো কি হৈ যাব তোমাৰ এটো হ'ব বেসিকলত তোমাৰ কি আছিল root 5 আছিল তোমাৰ root 5 is equal to এটো হৈ গল since pq আৰু কি আছিল 2 আৰু 3 2 and 3 একেটা কি হ'ব are integers therefore is rational হ'ব this এই নাম্বাৰটো কি হ'ব is rational এতিয়া আমাৰ এই দুটা কি আছিল ইকুৱেল আছিল এটো চোৱা ইয়াতে কি আছিল ইকুৱেল আছিল গতিকে আমি কি লিখিম ইয়াৰ ঠাইত root 5 টো কি হ'ব পাৰে বুলি ক'লো root 5 is also rational লিখিব পাৰো but this contradicts the fact that কি হয় root 5 টো কি হয় irrational হয় আমি অলৰেডি জানো বা we know that বুলি লিখিব পাৰা we know that root 5 is irrational so this number এই নাম্বাৰটো কোৱেশ্চনৰ নাম্বাৰটো লিখিবা ইয়াতে কোৱেশ্চনটো দিবা is not কি হ'ব rational হ'ব so it is কি হ'ব irrational হ'ব এনেকৈ কোৱেশ্চন বিলাক এটা এটা কি কৰিবা কৰি যাবা আশা কৰো তোমালোকৰ এই কনসেপ্টটো ক্লিয়াৰ হৈছে আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা ভিডিওটো যদি তোমালোকে শেয়াৰ কৰা তেতিয়াহে আন ছাত্ৰ-ছাত্ৰীকে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা মোৰ কষ্ট সাৰ্থক হ'ব তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো have a bright future ahead thank you so much আজিলৈ এৰিছো